নমস্কাৰ আপোনালোকক স্বাগতম জনাইছো জব আসাম ইউটিউব চেনেললৈ আজি আমি এই ভিডিঅ'টিত আলোচনা কৰিম আসাম জিকেৰ ওপৰত হ'ব পৰা মোষ্ট ইম্পৰ্টেন্ট এমসিকিউ কোৱেশ্চনসমূহ যদি আপুনি অসম চৰকাৰৰ দ্বাৰা অনুষ্ঠিত হ'বলৈ গৈ থকা যিকোনো এক্সামৰ প্ৰিপাৰেচন কৰি আছে তেন্তে এই ভিডিঅ'টি আপোনাৰ বাবে খুবেই দৰকাৰী হ'ব যদি আপুনি ভিডিঅ'টি শেষলৈকে স্কিপ নকৰাকৈ চাই তেন্তে আশা কৰো নিশ্চয় লাভান্বিত হ'ব এতিয়া বলক ভিডিঅ'টি আৰম্ভ কৰো First question আছে in which district of Assam is the Japi industry located? অসমৰ জাপি শিল্প কোনখন জিলাত অৱস্থিত? অপচনবোৰত আছে নলবাৰী, বৰপেটা, বঙাইগাঁও, শিলচৰ। সো শুদ্ধ উত্তৰ হৈ যাব নলবাৰী। অসমৰ নলবাৰী জিলাত জাপি শিল্প অৱস্থিত। লগতে আৰু এটা কথা মনত ৰাখিব যে নলবাৰী জিলাতে অসমৰ একমাত্ৰ সংস্কৃত ইউনিভাৰ্চিটি অৱস্থিত। অসমৰ একমাত্ৰ সংস্কৃত ইউনিভাৰ্চিটি ক'ত অৱস্থিত? নলবাৰী জিলাতে অৱস্থিত। এয়া কিন্তু মনত ৰাখিব। আৰু এটা কথা আপোনালোকে জানে চাগে যে অসমৰ মাছ শিল্প মুখা শিল্প এটো ক'ত আছে এটো ক'বচোন যে মুখা বনোৱা শিল্প ক'ত আছে এয়া হৈছে মাজুলীত মনত ৰাখিব যে মাজুলী জিলা মুখা বনোৱা শিল্পৰ লগত জড়িত মানে মাস্ক মেকিংৰ লগত জড়িত এতিয়া বলক পিছৰ প্ৰশ্নটোত আছে দা আসাম মেডিকেল কলেজ ওয়াজ ফৰ্মালি নন এজ অসম চিকিৎসা মহাবিদ্যালয়খন পূৰ্বতে কি নামেৰে জনাজাত আছিল অপচনবোৰত আছে বেৰি হোৱাইট মেডিকেল স্কুল সেন্ট জন মেডিকেল স্কুল ৰবাৰ্ট ব্ৰাউন মেডিকেল স্কুল সেন্ট পেট্ৰিক মেডিকেল স্কুল সো শুদ্ধ উত্তৰ হৈ যাব বেৰি হোৱাইট মেডিকেল স্কুল বেৰি হোৱাইট মেডিকেল স্কুল হৈছে আসাম মেডিকেল কলেজৰ পূৰ্বৰ নাম আৰু এই আসাম মেডিকেল কলেজ কোনে বনাইছিল বেৰি হোৱাইট জন বেৰি হোৱাইট নামৰ মানুহ এজন আছিল সো তেখেতে এই স্কুলখন স্থাপিত কৰিছিল আৰু তেখেতৰ নামেৰে তেতিয়া স্কুলখনৰ নাম দিয়া হৈছিল বেৰি হোৱাইট মেডিকেল স্কুল আৰু পৰৱৰ্তী পৰ্যায়ত ইয়াকে আসাম মেডিকেল কলেজ নামেৰে নামকৰণ কৰা হয় আৰু আসাম মেডিকেল কলেজ ক'ত অৱস্থিত এয়া মনত ৰাখিব যোৱাবাৰ এডিআৰিত আহিছিল যে আসাম মেডিকেল কলেজ অৱস্থিত ডিব্ৰুগড়ত আসাম মেডিকেল কলেজ অৱস্থিত এয়া মনত ৰাখিব ডিব্ৰুগড় জিলাত আসাম মেডিকেল কলেজ অৱস্থিত আৰু আসাম মেডিকেল কলেজ হৈছে নৰ্থ ইষ্টৰে প্ৰথমখন মেডিকেল কলেজ মানে উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমখন মেডিকেল কলেজ হৈছে আসাম মেডিকেল কলেজ ডিব্ৰুগড়ত বনোৱা হৈছিল আৰু ইয়াক স্থাপন কেতিয়া কৰা হৈছিল 1900 চনত ইয়াক ডিব্ৰুগড় জিলাত স্থাপন কৰা হৈছিল মনত ৰাখিব খুবেই দৰকাৰী ইম্পৰ্টেন্ট পইণ্ট হয় এটো এতিয়া বলক পিছৰ প্ৰশ্নটোত আছে হু ইজ দ্য এম্পাৰাৰ অফ নভেলছ উপন্যাস সম্ৰাট বুলি কাক বুজা যায় ৰজনীকান্ত বৰদলৈ সৈয়দ আব্দুল মালিক অতুল চন্দ্ৰ হাজৰিকা বেণুধৰ শৰ্মা শুদ্ধ উত্তৰ হৈ যাব ৰজনীকান্ত বৰদলৈ উপন্যাস সম্ৰাট বুলি ৰজনীকান্ত বৰদলৈ দেৱক জনা যায় এয়া হৈছে ৰজনীকান্ত বৰদলৈ আৰু তেখেতে এখন খুব বিখ্যাত উপন্যাস ৰচনা কৰিছিল যাৰ নাম হৈছে মেৰী জীয়ৰী মনত ৰাখিব মেৰী জীয়ৰী কোনে ৰচনা কৰিছিল ৰজনীকান্ত বৰদলৈ ৰচনা কৰিছিল আৰু এই মেৰী জীয়ৰী উপন্যাসখনে হৈছে জনজাতি জীৱনত আধাৰ কৰি ৰচনা কৰা প্ৰথমখন উপন্যাস মনত ৰাখিব মেৰী জীয়ৰী আৰু তেখেতকে উপন্যাস সম্ৰাট বুলি কোৱা হয় এতিয়া বলক পিছৰ প্ৰশ্নটোলৈ নেক্সট প্ৰশ্নত আছে which day is observed as rhino day in assam অসমত কোনটো দিন গড় দিৱস হিচাপে পালন কৰা হয় গতিকে আপোনালোকে আটাই জানে যে 22 ছেপ্টেম্বৰ তাৰিখ অসমত ৰাইনো ডে হিচাপে পালন কৰা হয় আসলতে অসমতে নহয় ৱৰ্ল্ড ৰাইনো ডে হিচাপে পালন কৰা হয় 22 ছেপ্টেম্বৰ দিনটো আৰু ফাৰ্স্ট ৱৰ্ল্ড ৰাইনো ডে কেতিয়া পালন কৰা হৈছিল 2011 চনৰ 22 ছেপ্টেম্বৰ তাৰিখে পালন কৰা হৈছিল গতিকে প্ৰত্যেক বছৰে 22 ছেপ্টেম্বৰ তাৰিখটো আমাৰ ৱৰ্ল্ড ৰাইনো ডে হিচাপে পালন কৰা হয় মানে বিশ্ব গড় দিৱস হিচাপে পালন কৰা হয় এতিয়া বলক পিছৰ প্ৰশ্নটোত আছে which poet is known as the poet of stream নিজৰাৰ কবি বুলি কাক জনা যায় সো ৰত্নকান্ত বৰকাকতি অমূল্য বৰুৱা শৈলধৰ ৰাজখোৱা বিনোদ চন্দ্ৰ বৰুৱা সো শুদ্ধ উত্তৰ হ'ব শৈলধৰ ৰাজখোৱা দেৱক নিজৰাৰ কবি বুলি জনা যায় মনত ৰাখিব নিজৰা নামৰ এখন কবিতা পুথি লিখিছিলে গতিকে তেখেতক শৈলধৰ ৰাজখোৱাক নিজৰাৰ কবি বুলি কোৱা হয় ঠিক তেনেকৈ বিন বৰাগী বুলি কাক কোৱা হয় বিন বৰাগীৰ কবি বুলি কোৱা হয় চন্দ্ৰকুমাৰ আগৰৱালাক আৰু প্ৰতিমাৰ খনিকৰ বুলি কাক কোৱা হয় চন্দ্ৰকুমাৰ আগৰৱালা দেৱকে কোৱা হয় আৰু লগতে আপোনালোকৰ সহায় হ'ব বুলি ভাবি মই কেইটামান নাম লিখি দিছো আপোনালোকে চাই ল'ব যে বিহগী কবি বুলি কাক কোৱা হয় ৰঘুনাথ চৌধুৰী আৰু অগ্নিকবি বুলি কমলাকান্ত ভট্টাচাৰ্য আৰু বনফুলৰ কবি বুলি যতীন্দ্ৰনাথ দুৱৰা আৰু অপ্ৰবাদী কবি বুলি মাধৱ কন্দলী দেৱক কোৱা হয় এয়া খুব দৰকাৰী হয় মনত ৰাখিব এতিয়া বলক পিছৰ প্ৰশ্নটোলৈ
পিছৰ প্ৰশ্নটোত আছে ইন হুইচ ডিষ্ট্ৰিক্ট অফ আছাম ইজ দ্য সৈনিক স্কুল লোকেটেড অসমৰ একমাত্ৰ সৈনিক স্কুল কোনখন জিলাত অৱস্থিত হয় বঙাইগাঁও শিৱসাগৰ তিনিচুকীয়া গোৱালপাৰা চ' শুদ্ধ উত্তৰ হ'ব গোৱালপাৰা গোৱালপাৰা জিলাত অসমৰ একমাত্ৰ সৈনিক স্কুল লোকেটেড হয় আৰু আপোনালোকৰ অকণমান ইনফৰ্মেশ্যন বঢ়োৱাৰ কাৰণে মই কেইটামান পইণ্ট কৈ দিওঁ যে নৰ্থ ইষ্টত বৰ্তমান আছাম মণিপুৰ মিজোৰাম আৰু নাগালেণ্ডত মাত্ৰ গভৰ্ণমেণ্ট এফিলিয়েটেড সৈনিক স্কুল আছে নৰ্থ ইষ্টত মাত্ৰ 4খন সৈনিক স্কুল আছে এতিয়া অসমক লৈ গতিকে এয়াও মনত ৰাখিব পিছৰ প্ৰশ্নটোত আছে হুৱেৰ ৱাজ দ্য ফাৰ্ষ্ট ছেশ্যন অফ আছাম সাহিত্য সভা হেল্ড অসম সাহিত্য সভাৰ প্ৰথম অধিৱেশন ক'ত অনুষ্ঠিত হৈছিল অপশ্যনবোৰত আছে শিৱসাগৰ তেজপুৰ নগাঁও বৰপেটা চ' শুদ্ধ উত্তৰ হ'ব শিৱসাগৰ জিলাত শিৱসাগৰত অসম সাহিত্য সভাৰ প্ৰথমখন অধিৱেশন অনুষ্ঠিত হৈছিল আৰু এই প্ৰথম অধিৱেশন কেতিয়া অনুষ্ঠিত হৈছিল 1917 চনত 1917 চনত প্ৰথমখন অসম সাহিত্য সভাৰ অনুষ্ঠান অনুষ্ঠিত হৈছিল আৰু ফাৰ্ষ্ট প্ৰেচিডেণ্ট তেতিয়া ফাৰ্ষ্ট সভাপতি কোন আছিলে পদ্মনাথ গোহাঁই বৰুৱা পদ্মনাথ গোহাঁই বৰুৱা হৈছে অসম সাহিত্য সভাৰ প্ৰথমখন অধিৱেশনৰ সভাপতি আৰু বৰ্তমান অসম সাহিত্য সভাৰ সভাপতিজনৰ নাম কি ডক্টৰ সূৰ্য হাজৰিকা মনত ৰাখিব ডক্টৰ সূৰ্য হাজৰিকা হৈছে বৰ্তমান অসম সাহিত্য সভাৰ সভাপতি আৰু লগতে এটা কথা মনত ৰাখিব যে অসম সাহিত্য সভাৰ বৰ্তমান সভাপতি কোন হয় সূৰ্য হাজৰিকা এয়াটো ক'লে আৰু লগতে এয়া মনত ৰাখিব যে অসম সাহিত্য সভাৰ পুৰণি নাম কি আছিলে যে অসমীয়া ভাষা উন্নতি সাধিনী সভা অসমীয়া ভাষা উন্নতি সাধিনী সভা কেতিয়াবা শ্বৰ্ট ফৰ্মত দি অভাউ সাহ মনত ৰাখিব অভাউ সাহ এতিয়া বলক পিছৰ প্ৰশ্নটোলৈ পিছৰ প্ৰশ্নটোত আছে হোৱাট ইজ দ্য নেম অফ দ্য ফাৰ্ষ্ট আছামিজ নভেল টু বি মেড ইনটু এ ফিল্ম চলচ্চিত্ৰলৈ ৰূপায়িত কৰা প্ৰথম অসমীয়া উপন্যাসখনৰ নাম কি মিৰি জীয়ৰী পিতা পুত্ৰ পৃথিৱীৰ হাঁহি মনোমতী চ' শুদ্ধ উত্তৰ হ'ব মনোমতী চলচ্চিত্ৰলৈ ৰূপায়িত হোৱা প্ৰথম অসমীয়া উপন্যাসখনৰ নাম হৈছে মনোমতী আৰু এয়া কোনে ৰচনা কৰিছিল আমাৰ উপন্যাস সম্ৰাট ৰজনীকান্ত বৰদলৈদেৱে ৰচনা কৰিছিল কিমান চনত 1900 চনত মনত ৰাখিব আৰু লগতে আৰু এটা কথা মনত ৰাখিব যে মনোমতীখনেই হৈছে অসমীয়া চিনেমা জগতৰ তৃতীয় চিনেমা থাৰ্ড মুভি কেতিয়াবা প্ৰশ্ন সোধা দেখা যায় কাৰণ আগতে প্ৰথম মুভিৰ নাম সুধিছিল প্ৰথম হৈছে জয়মতী আৰু দ্বিতীয় হৈছে ইন্দ্ৰমালতী গতিকে প্ৰথম আৰু দ্বিতীয় প্ৰায় সুধি থাকে কিন্তু কেতিয়াবা থাৰ্ডটো সুধি দিয়ে গতিকে মনত ৰাখিব তৃতীয়খন হৈছে মনোমতী আৰু এয়া হৈছে চলচ্চিত্ৰলৈ ৰূপায়িত হোৱা প্ৰথম অসমীয়া উপন্যাস আৰু কোনে ৰচনা কৰিছিল ৰজনীকান্ত বৰদলৈদেৱে আৰু মনোমতী কেতিয়া চিনেমা হিচাপে প্ৰকাশ পাইছিল আপোনালোকক মই অৰ্ডাৰত এটা ক্ৰমত কৈ দিওঁ যে ফাৰ্ষ্টতে 1935 চনত হৈছে জয়মতী তাৰপিছত 1939 চনত হৈছে ইন্দ্ৰমালতী আৰু 1941ত হৈছে 1941 চনত হৈছে মনোমতী মনত ৰাখিব আৰু এই মনোমতীখনেই হৈছে অসমীয়া চিনেমা জগতৰ তৃতীয়খন চিনেমা নেক্সট প্ৰশ্নত আছে হোৱাট ইজ দ্য নেম অফ দ্য ফাৰ্ষ্ট আছামিজ চিলড্ৰেনছ ফিল্ম প্ৰথম অসমীয়া শিশু চলচ্চিত্ৰখনৰ নাম কি অবুজ বেদনা জীৱন সুৰভি পূবে ৰুণু চিকমিক বিজুলী চ' শুদ্ধ উত্তৰ হ'ব অবুজ বেদনা হৈছে প্ৰথম অসমীয়া শিশু চলচ্চিত্ৰ আৰু এয়া ডাইৰেকশ্যন কৰিছিল নিৰ্দেশনা কৰিছিল গুণসিন্ধু হাজৰিকাদেৱে ডাইৰেকশ্যন কৰিছিল আৰু কিমান চনত প্ৰকাশ পাইছিলে 1993 চনত প্ৰকাশ পাইছিল ইন হুইচ ডিষ্ট্ৰিক্ট শ্ৰী সূৰ্য পাহাৰ ইজ লোকেটেড শ্ৰী সূৰ্য পাহাৰ কোনখন জিলাত অৱস্থিত ধুবুৰী গোৱালপাৰা দৰং চিৰাং শুদ্ধ উত্তৰ হ'ব গোৱালপাৰা জিলাত শ্ৰী সূৰ্য পাহাৰ অৱস্থিত আৰু এয়া হৈছে শ্ৰী সূৰ্য পাহাৰৰ এটা দৃশ্য আৰু শ্ৰী সূৰ্য পাহাৰ এইকাৰণে ইম্পৰ্টেণ্ট কাৰণ ইয়াৰ আৰ্কিঅলজিকেল যিবিলাক ষ্ট্ৰাকচাৰ আছে সেইবিলাকৰ কাৰণে আৰু লগতে হিন্দুইজম জৈনিজম আৰু বুদ্ধিজম ধৰ্মৰ বাবে এয়া এট্ৰাকশ্যন চেণ্টাৰ হয় মানে আকৰ্ষণ কেন্দ্ৰ হয় এই তিনিটা ধৰ্মৰ বাবে সেয়েহে মনত ৰাখিব এয়া ইম্পৰ্টেণ্ট হয় শ্ৰী সূৰ্য পাহাৰ ক'ত অৱস্থিত গোৱালপাৰা জিলাত অৱস্থিত নেক্সট কুৱেশ্যনত আছে হুইচ ওৱান ইজ দ্য হাইয়েষ্ট মাউণ্টেইন ৰেঞ্জ ইন আছাম অসমৰ সৰ্বোচ্চ পৰ্বতমালা কোনটো পাটকাই নামচাই বৰাইল পেখাৰতলী শুদ্ধ উত্তৰ হ'ব বৰাইল পৰ্বতমালা হৈছে অসমৰ সৰ্বোচ্চ পৰ্বতমালা আৰু ইয়াৰ উচ্চতা হৈছে 3048 মিটাৰ ওপৰত নাগালেণ্ড আৰু তলত মণিপুৰ ইয়াৰ মাজেদি এনেকুৱাকৈ বৰাইল ৰেঞ্জ পাৰ হৈ গৈছে আৰু পাৰ হৈ অসমৰ মাজত যেতিয়া সোমায় তেতিয়া অসমত সৰ্বোচ্চ উচ্চতা পায় আৰু ইয়াৰ পৰা এনেকুৱাকৈ গৈ লাষ্টত মেঘালয়ত শেষ হয়
এতিয়া মনত ৰাখিব এই বৰাইল পৰ্বতমালাই নাগালেণ্ড আৰু মণিপুৰক ছেপাৰেট কৰে, পৃথক কৰে। আৰু মনত ৰাখিব বৰাইল পৰ্বতমালা আৰম্ভ হয় পূবৰ পিনে নাগালেণ্ড আৰু মণিপুৰৰ পৰা আৰম্ভ হৈ পশ্চিমে মেঘালয়ত শেষ হয়। লগতে আৰু এটা কথা মনত ৰাখিব যে অসমত যেতিয়া বৰাইল পৰ্বতমালা আহি পায় তেতিয়াই হায়েষ্ট পিক অসমৰ সৰ্বোচ্চ শৃংগ লাইকে ইয়াতে আছে, বৰাইল ৰেঞ্জতে আছে। মনত ৰাখিব লাইকে শৃংগটো অসমৰ সৰ্বোচ্চ শৃংগ হয় আৰু এয়া আছে বৰাইল ৰেঞ্জতে। নেক্সট কুৱেশ্যনত আছে সতী সাধিনী ৱাজ এ কুইন অফ হুইচ ডাইনেষ্টি? সতী সাধিনী কোন বংশৰ ৰাণী আছিল? সতী সাধিনী চুতীয়া বংশৰ ৰাণী আছিল, এয়াও মনত ৰাখিব। আৰু সতী সাধিনী দিৱস এইকাৰণে পালন কৰা হয় কাৰণ সতী সাধিনীৰ স্বামী নীতিপালক যেতিয়া আহোম ৰজাই যেতিয়া বধ কৰে তেতিয়া সতী সাধিনীক আহোম ৰজাৰ সৈতে বিয়া হ'বলৈ বাধ্য কৰোৱা হৈছিল। কিন্তু সতী সাধিনী তেতিয়া যুদ্ধ কৰিছিল আৰু যেতিয়া তেওঁ যুদ্ধত পৰাস্ত হৈছিল তেতিয়াও কিন্তু আহোমৰ লগত বিয়া হ'বলৈ ৰাজি হোৱা নাছিল আৰু তেওঁ পিছত চন্দ্ৰগিৰি পাহাৰৰ পৰা জঁপিয়াই মৃত্যু হয়। আৰু সেই দিনাখনেই 21 এপ্ৰিল 1524 তেখেতৰ মৃত্যু হয় আৰু সেই 21 এপ্ৰিল অসমত সতী সাধিনী দিৱস হিচাপে পালন কৰা হয়। কিন্তু কেতিয়াবা কি হয় যে এইবাৰ 2024 চনত 20 এপ্ৰিল সতী সাধিনী দিৱস হিচাপে পালন কৰা হৈছে কাৰণ এয়া মেবি অসমীয়া কেলেণ্ডাৰ মতে পালন কৰা হৈছে। চ' এইটো আপোনালোকে ধৰি নাথাকিব, একচুৱেলি মই গুগলত যেতিয়া ইনফৰ্মেশ্যন কালেক্ট কৰিছোঁ তেতিয়া 21 এপ্ৰিল 1524 বুলি দেখুৱাই আছিলে। চ' মই এই ডেটটোৱে কৈ আছোঁ। এতিয়া বলক পিছৰ প্ৰশ্নটোলৈ। নেক্সট কুৱেশ্যনত আছে হুইচ ষ্টেট ইজ নট কভাৰ্ড আণ্ডাৰ দ্য জুৰিছডিকশ্যন অফ দ্য গুৱাহাটী হাইকোৰ্ট? গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীকৰণৰ অন্তৰ্গত নহয় নাগালেণ্ড, ত্ৰিপুৰা, মিজোৰাম, অৰুণাচল প্ৰদেশ। শুদ্ধ উত্তৰ হ'ব ত্ৰিপুৰা। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীকৰণৰ অন্তৰ্গত ৰাজ্যবোৰ হৈছে অসম, অৰুণাচল প্ৰদেশ, নাগালেণ্ড আৰু মিজোৰাম, ত্ৰিপুৰা নহয়। এতিয়া মনত ৰাখিব গুৱাহাটী হাইকোৰ্টৰ স্থাপনা হৈছিলে 1948 চনতে আৰু লগতে মনত ৰাখিব গুৱাহাটী ইউনিভাৰ্চিটিৰো স্থাপনা হৈছিলে ছেম ডেটতে। গুৱাহাটী হাইকোৰ্ট আৰু গুৱাহাটী ইউনিভাৰ্চিটি দুয়োটাৰে ছেম ইয়াৰতে স্থাপনা হৈছিলে 1948 চনতে। আৰু গুৱাহাটী হাইকোৰ্টৰ তলত গুৱাহাটী হাইকোৰ্টৰ অন্তৰ্গত নাহে কোনখন ৰাজ্য নাহে সেয়া হ'ব ত্ৰিপুৰা। অসম, অৰুণাচল প্ৰদেশ, নাগালেণ্ড আৰু মিজোৰামৰ এইখন হাইকোৰ্টৰ ভিতৰতে আহে, মনত ৰাখিব। এতিয়া বলক পিছৰ প্ৰশ্নটোলৈ। পিছৰ প্ৰশ্নটোত আছে হু ইজ দ্য ফাৰ্ষ্ট আছামিজ টু ক্লাইম মাউণ্ট এভাৰেষ্ট? ফাৰ্ষ্ট মাউণ্ট এভাৰেষ্ট আৰোহণ কৰা প্ৰথম অসমীয়াগৰাকী কোন? চ' শুদ্ধ উত্তৰ হ'ব তৰুণ শইকীয়া। এয়া হৈছে তৰুণ শইকীয়া। তৰুণ শইকীয়াই 18 মে 2013 চনত মাউণ্ট এভাৰেষ্ট প্ৰথমবাৰ আৰোহণ কৰিছিল আৰু তেখেতে হৈছে প্ৰথমগৰাকী অসমীয়া যিয়ে মাউণ্ট এভাৰেষ্ট আৰোহণ কৰিছিল। তেখেত গুৱাহাটীৰ আছিল, গুৱাহাটীৰ অটো ৰিক্সা ড্ৰাইভাৰ আছিলে আৰু তেওঁ প্ৰথমে মাউণ্ট এভাৰেষ্ট ক্লাইম কৰিছিল। মনত ৰাখিব, খুবেই ইম্পৰ্টেণ্ট হয় এইটো। পিছৰ প্ৰশ্নটোত আছে বাই এৰিয়া ৱাইজ আছাম ইজ দ্য ডেছ বিগেষ্ট ষ্টেট ইন ইণ্ডিয়া? এলেকা অনুসৰি অসম ভাৰতৰ ডেছতম বৃহত্তম ৰাজ্য। চ' শুদ্ধ উত্তৰ হ'ব 16তম বৃহত্তম ৰাজ্য। অসম এৰিয়া ৱাইজ যদি চাবলৈ যাওঁ তেন্তে 16তম বৃহত্তম ৰাজ্য। প্ৰথম আহে ৰাজস্থান আৰু একেবাৰে শেষৰখন হৈছে গোৱা। আৰু নৰ্থ ইষ্টত যদি চাবলৈ যাওঁ তেন্তে অসমৰ স্থান দ্বিতীয় আৰু প্ৰথমত আছে অৰুণাচল প্ৰদেশ। মনত ৰাখিব, এয়াও খুব ইম্পৰ্টেণ্ট। পিছৰ প্ৰশ্নটোত আছে আত্মানুসন্ধান ইজ এন অটোবায়োগ্ৰাফি ৰিটেন বাই? আত্মানুসন্ধান কাৰ ৰচিত এখন আত্মজীৱনী? শুদ্ধ উত্তৰ হ'ব হোমেন বৰগোহাঁইদেৱৰ। আৰু এয়া হৈছে হোমেন বৰগোহাঁই। আৰু হোমেন বৰগোহাঁইদেৱে 1978 চনত সাহিত্য একাডেমী বঁটা লাভ কৰিছিল তেওঁৰ পিতৃপুত্ৰ মানে পিতা পুত্ৰ উপন্যাসৰ বাবে। পিতা পুত্ৰ উপন্যাসৰ বাবে তেখেতে সাহিত্য একাডেমী বঁটা লাভ কৰিছিল 1978 চনত। তেওঁ কিন্তু কেতিয়াবা কেতিয়াবা সোধা দেখা যায়। মনত ৰাখিব হোমেন বৰগোহাঁইদেৱৰ আত্মজীৱনীখনৰ নাম হৈছে আত্মানুসন্ধান। আপোনালোকে জানেনে যে লক্ষ্মীনাথ বেজবৰুৱাদেৱৰ আত্মজীৱনীখনৰ নাম কি আছিলে? মোৰ জীৱন সোঁৱৰণ। মোৰ জীৱন সোঁৱৰণ। মনত ৰাখিব, এয়া কিন্তু ইম্পৰ্টেণ্ট। পিছৰ প্ৰশ্নটোত আছে হু ৱাজ দ্য ফাৰ্ষ্ট টু ষ্টাৰ্ট দ্য ছিষ্টেম অফ লেণ্ড ছাৰ্ভেইং ইন আছাম? অসমত কোনে প্ৰথমে ভূমি জৰীপৰ ব্যৱস্থা আৰম্ভ কৰিছিল? শুদ্ধ উত্তৰ হ'ব গদাধৰ সিংহ। গদাধৰ সিংহই
ফাৰ্ষ্ট ভূমি জৰীপৰ ব্যৱস্থা আৰম্ভ কৰিছিল, লেণ্ড ছাৰ্ভে কৰিছিল, আৰু গদাধৰ সিংহক চুপাথপা বুলিও জনা যায়। চুপাথপা, তেখেতৰ নাম হৈছে চুপাথপা, আন এটা নাম। আৰু লগতে মনত ৰাখিব যে অসমত প্ৰথম জনসংখ্যা গণনা কোনে কৰিছিল? চুহুংমুঙে কৰিছিল। দিহিঙীয়া ৰজা বুলিও কোৱা হয় তেখেতক। গতিকে চুহুংমুঙে ফাৰ্ষ্ট জনসংখ্যা গণনা কৰিছিল, আৰু ভূমি ছাৰ্ভে কোনে কৰিছিল? গদাধৰ সিংহই কৰিছিল। মনত ৰাখিব। আৰু লগতে আৰু এটা কথা মনত ৰাখিব যে চুহুংমুঙক নেপোলিয়ন অফ আছাম বুলিও কোৱা হয়। অসমৰ নেপোলিয়ন বুলিও কোৱা হয়। অসমৰ নেপোলিয়ন কোন হয়? চুহুংমুং। পিছৰ প্ৰশ্নটোত আছে, ফৰ হুইচ বুক ডিড ভৱেন্দ্ৰনাথ শইকীয়া উইন দ্য সাহিত্য একাডেমী বঁটা? ভৱেন্দ্ৰনাথ শইকীয়াই কোনখন গ্ৰন্থৰ বাবে সাহিত্য একাডেমী বঁটা লাভ কৰিছিল? শুদ্ধ উত্তৰ হ'ব শৃংখল নামৰ পুথিখনৰ বাবে তেখেতে সাহিত্য একাডেমী বঁটা লাভ কৰিছিল। এয়াও কিন্তু মষ্ট ইম্পৰ্টেণ্ট প্ৰশ্ন হয়, মনত ৰাখিব। গতিকে থেংক ইউ আপোনালোকক যে আপোনালোকে ভিডিঅ'টি শেষলৈকে চালে, আৰু ভিডিঅ'টি চোৱাৰ বাবে আপোনালোকক অশেষ ধন্যবাদ। যদি ভিডিঅ'টি চাই অকণমানো যদি সহায় হৈছে আপোনালোকৰ, তেন্তে বাছ আপোনালোকে নিজৰ ভাই বন্ধু বা কাৰোবাৰ সৈতে শ্বেয়াৰ কৰিব যিজনে এক্সামৰ বাবে প্ৰিপাৰেশ্যন কৰি আছে, যাতে তেওঁলোকৰো সহায় হয়। থেংক ইউ, কিপ শ্বাইনিং, কিপ গ্ৰয়িং। থেংক ইউ।